ৰাতিপুৱাই আজি নেপিয়াৰ কাটি আছো মানে নেপিয়াৰ কাটি নেপিয়াৰ অলপ পঠাব লাগে এজনে নেপিয়াৰ বিচাৰিছিলে মই নেপিয়াৰ বিচাৰিলে আজিকালি 2 টকা পইচা লওঁ কাৰণ কিয় বেলেগ কাৰণে নেপিয়াৰখিনিৰ কাৰণে পইচা নলওঁ যিখিনি মই ইয়াত ৰাতিপুৱা উঠি কাটিব লাগে কষ্ট কৰিব লাগে এজন মানুহ লগাব লাগে সেইজন মানুহৰ চাৰ্জেছটোহে লোৱা হয় তেনেকৈ এজনলৈ নেপিয়াৰ পঠাবলগীয়া হ'ল ডিগবৈলৈ সেইকাৰণে তেওঁ মোলৈ ক'লে যে নেপিয়াৰ পঠাই দিব দাদা মই যি লাগে পে'মেণ্টটো দিম তাৰপিছত মই তেখেতক ক'লোঁ যে বোলো আপুনি এটা হাজিৰা পইচা দিব এতিয়া তেখেতলৈ মই ৰাতিপুৱাই কি হ'ল মানুহ নেপালোঁ নিজে কাটিবলৈ লৈছোঁ হাজিৰা মানে তেখেতে 250 টকা বা 300 টকা দিব বুলি কৈছে আৰু পইচাটো ডাঙৰ কথা নহয় পইচাটো খৰচ কৰিবলৈ একেবাৰে উজু কিন্তু ঘটিবলৈ বহুত টান ৰাতিপুৱাই উঠি এতিয়া 6টা বজাতে কাটিবলৈ ল'লোঁ নেপিয়াৰ কাটি অলমষ্ট হ'লেই তাৰপিছত কথাটো হ'ল মোৰ বন্ধু এজন আহিছিলে ডিগবৈৰ পৰা তেওঁ হাততে দি পঠাম মানে তেওঁলৈ চ' বেলেগ ট্ৰেন্সপৰ্টেশ্যনৰ খৰচ নাথাকে বাৰু তেওঁ সেই টাইমত সেই দামতে পাব তেওঁ বাৰু 300 টকা হিচাপত দি পিনি মোৰ পৰা ল'লে ময়ো পঠালোঁ 300 টকাটো মই পালোঁ 300 টকাটো তেওঁ খৰচ হ'ল কথাটো এনেকুৱা হ'ল ধৰি লওক তেওঁৰ পৰা চাৰ্জেছ নল'লেও পাৰি কাৰণ নোলোৱাটো বস্তুটো এনেকুৱা হয় যিকোনো বস্তু ফ্ৰী বস্তু কেতিয়াও কোনো মানে ভেলু নাথাকে আৰু প্ৰায় 200 পিচ 170 180 মান হ'ব চাগে মই কেলকুলেশ্যন কৰিমহে এতিয়া চ' তেখেতক ভৰাই কিনি মই পঠাই দিওঁ এতিয়া মেইন কথাটো যিটো কথা ৰাতিপুৱাই সময় হৈছে এতিয়া 6টা বাজিছে আৰু ইহঁতিও 6:30 মান বজাত ওলাই যাব চ' উঠি মেলি সোনকালে কাটিবলৈ আৰম্ভ কৰিছোঁ নেপিয়াৰ অলমষ্ট কাটি হ'লেই আৰু যদি পিচেছ হিচাপত কম হৈ যায় আৰু অলপ কাটি মেলি দিব লাগিব ময়ো তেখেতলৈ কাটি মেলি এনেকৈ ৰেডি কৰি দিছোঁ আপোনালোকে চব এনেকৈ ধুনীয়াকৈ পাৰ পিচ ৱাইজ কৰি দিছোঁ আৰু কিছুমান খুব ধুনীয়া ডাঙৰ হৈ আছে কিছুমান অলপ সৰু হৈ আছে এনেকুৱা হৈ যাব গোটেইখিনি মই যিহেতু অলৰেডি নেপিয়াৰ কৰিয়ে আছোঁ নেপিয়াৰৰ লগতে মানে নেপিয়াৰখিনি কৰি থকা জানো কোনখিনি নেপিয়াৰ হ'ব কোনখিনি নেপিয়াৰ নহয় এতিয়া খুব ধুনীয়া ছিজন তো ফ্ৰী বীজ যেতিয়া হৈ যায় কেতিয়াও সেই ফ্ৰীৰ ভেলুটো মানুহে নাজানে সেইকাৰণে সকলো বস্তুৰে কিবা এটা মূল্য থাকিব লাগে সেয়া মূল্য হ'ল লাগিলে সেই 10 টকাই হওক লাগিলে সেই 1000 টকাই হওক লাগিলে 300 টকাই হওক যিকোনো ক্ষেত্ৰতে আৰু তেতিয়া আপোনাৰ কামটো কৰিবলৈও উদ্যমটো থাকে যে মই পইচা দি আনিছিলোঁ বস্তুকেইটা বেয়া হৈছে ফ্ৰী বস্তু যদি কোনোবাই লৈ যায় নহয় তেওঁ কি কৰিব এতিয়া গৈ পিনি লগাব আৰু নেচায় মানে মানুহজনে মানে সেই কথা এটা প্ৰব্লেম হয় তেওঁ যেতিয়া ফ্ৰীত বস্তুটো ইমান হেৰি নাথাকে লগাই দিলোঁ নহ'ল নেচালে আৰু এতিয়া কিন্তু বহুতে কি হয় যদি ফ্ৰী বস্তু আৰু যদি কথাটো এনেকুৱা মানে যদি ফ্ৰী বস্তু এটা লৈ গৈ কোনোবাই লগালে এনেই দিলে গছ এডাল লগালেগে সেইটোত কেতিয়াও মানে আপোনাৰ মানুহে সিমান যত্ন নলয় যেতিয়া তেখেতৰ পইচা 2 টকা খৰচ কৰি তেখেতে কামটো কৰে তেতিয়া যিমান হেৰি হয় এতিয়া তেনেকৈ চাওক বতৰ খৰাং যদিও মই আনিছিলোঁ এইফালে চাবাস্নেক গ্ৰাছ সকলোৱে চাগে চিনি পায় কেঞ্চাৰৰ প্ৰতিষেধক হিচাপে কেঞ্চাৰৰ প্ৰতিষেধক নহয় কেঞ্চাৰৰ একচুৱেলি এণ্টি অক্সিডেণ্ট হয় কেঞ্চাৰৰ এবিধ ঔষধ বুলি বহুতে কয় কিন্তু কেঞ্চাৰ প্ৰতিষেধক নহয় কিন্তু ঔষধ মানে ই অকল আপোনাক সহায় কৰে চ' সেয়া গছৰ মই বহুতখিনি কৰিলোঁ তেখেতৰ পৰা মই ফ্ৰীকৈ আনিছিলোঁ কেইটামান ডাল এনেকুৱা সেই যিটো টাইমত যোৱা বছৰৰ কথা দুৰ্লভ গগৈৰ যিটো ভিডিঅ' কৰিছিলোঁ বহুতে চাইছে চাগে এনেকুৱা এডাল ডাল তেখেতে মোক দি পঠাইছিলে তাৰ পৰা মই এতিয়া ফ্ৰী বুলি ভাবি কিন্তু মই সেইটো কাৰণে দেখাইছোঁ আপোনালোকক আৰু এইটো ফ্ৰী বুলি ভাবি মই আনি পিনি এনেই পেলাই নথলোঁ মানে ধুনীয়াকৈ আপোনালোকে চক মই দেখাই দিওঁ এইখিনি হ'ল ইয়াত মই সেইদিনা কাটিও এজনক দিলোঁ দেই এতিয়া পাত নাথাকে এতিয়া যিহেতু খৰাং ছিজন পাতটো কমি যায় কিন্তু গছবিলাক দেখিছে কি ধুনীয়াকৈ হ'ল এনেকৈ এইখিনি হ'ল প্লাছ এইফালে হ'ল এইখিনি হৈছে কাৰোবাক লাগিলে দিব পাৰিম বাৰু আৰু আপোনাৰ চক এইফালে যে আছে এই চব্জি শাকৰ মাজে মাজে এই ওপৰৰ পিঠটো আৰু সেই ওপৰৰ পিঠটো এতিয়া লাই শাক কাট লগাই দিলোঁ কিন্তু মাজে মাজে গোটেইখিনি চাবাস্নেক গ্ৰাছ আছে কথাটো হ'ল ফ্ৰী যেতিয়া যিকোনো বস্তুৰ মানুহে যেতিয়া ভেলু নিদিয়ে ফ্ৰী বস্তুটোৰ ভেলু দিব লাগিব কাৰণ এই বস্তু এটা বা নেপিয়াৰে হওক বা যিকোনো এজোপা গছক আমি যেতিয়া লালন পালন কৰি পিনি ডাঙৰ কৰিম তেতিয়াহে গছজোপাই আপোনাক ফল দিব এতিয়া বহুত মানুহ আহে আমাৰ ঘৰৰ পৰা আহি পিনি চাবাস্নেক গ্ৰাছৰ কাটিং লৈ যায় প্লাছ পাতো লৈ যায় যিহেতু আমি পাতখিনি খোৱা নহয় বা পাতখিনি থাকি যায় এনেই নষ্টহে হয় পাতখিনি আৰু যোনে আহিলেও এনেও পাতখিনি আহিলে লৈ যাব পাৰে যদি কোনোবাই বিচাৰে আপোনালোকে আহিব মই পাতখিনি বাৰু তেওঁলোকক দি দিম বা কাটিং হ'লেও ইয়াৰ পৰা 2 এটা কাটিং লৈ যাব পাৰিব কিন্তু বস্তুটো প্ৰতিপালন কৰি ডাঙৰ কৰিব লাগিব সেইদিনা এজন নেপিয়াৰ নিবলৈ আহিলে তেখেতক মই চাবাস্নেক গ্ৰাছ দি পঠাইছোঁ কাৰণ কিয় বস্তুটো যাওকচোন তেখেতৰ ওচৰলৈ মই কৈছোঁ তেখেতক খালি ফ্ৰীকে বুলি বস্তুটো আপুনি ডাঙৰ কৰিব সেইটোৱে ৰিকুৱেষ্ট আৰু বেলেগ মানুহকো দিব চ' তেনেকৈ সকলোৱে কামখিনি কৰিব লাগে বুলি ভাবোঁ তেতিয়াহে ধৰি লওক বস্তুবিলাক প্ৰসাৰ হৈ গুচি যাব আৰু ষ্টেগনেণ্ট হৈ নাথাকে যদি মোৰ ওচৰত আছে বুলি মই এনেকৈ ধৰি থাকোঁ এটা পুলিৰ দাম বহুতে 200 টকাও লৈছে কাটিং এটাৰ দাম আহিব কোনোবাই যদি বিচাৰি লৈ যাব লগতে কাৰোবাৰ যদি লাগে পাত চাবাস্নেক গ্ৰাছ বহুতে বিচাৰি থাকে পাতটো আপোনালোকে লৈ যাব পাৰিব চ' আহিছিলে বন্ধু এইফালে যাবলৈ ওলালে সিহঁতক হাততে দি পঠাই দিওঁ আৰু লৈ যাবা দি দিবা দেই বাই সুমিত একদম কলিগ আৰু এইফালে নামি আহিছে ৰাতিপুৱাই অগ্নিনাভ মন্দিৰ যাব ন অগ্নিনাভ বঢ়িয়া গুড মৰ্ণিং ঠাণ্ডা লগা নাই
তো এয়া আছিল ভিডিঅ' মানে এটা বস্তুৱে দেখাব বিচাৰিলোঁ যে য'ত ফ্ৰীকৈ যিকোনো বস্তু যেতিয়া লোৱা হয় তাৰো একচুৱেলি মানুহে তাৰো সেই সমমূল্য দিব লাগে সেই বস্তুটোক চাব লাগে ভিডিঅ'টো ভাল পালে বন্ধুৰ মাজত এবাৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ ডেফিনেটলি নাপাহৰিব ধন্যবাদ থেংক ইউ